বন্ধুসকল আপোনালোকে কক্ৰজ জনতা পাৰ্টিক ছাপোৰ্ট কৰক বা নকৰক, কিন্তু আমাৰ এই ব্যক্তিজনক সোণম ৱাংচুক ছাপোৰ্ট কৰিব লাগিব। তেওঁ আজি 15 দিন পাৰ হ'ল নাখাই প্ৰতিবাদ কৰি আছে, হাংগাৰ প্ৰতিবাদ কৰি আছে। বন্ধুসকল, এই ব্যক্তিজনক আপোনালোকে মৰি যাবলৈ কয় নেকি? এইজন ব্যক্তিৰ কাৰণে 1 মিনিট সময় নাই নে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰৰ? বন্ধুসকল, ডাঙৰ প্ৰশ্ন। তেওঁ আমাৰ ভাৰতবৰ্ষৰ বাবে প্ৰতিবাদ কৰি আছে, ভাৰতবৰ্ষৰ ভৱিষ্যতৰ বাবে প্ৰতিবাদ কৰি আছে। বন্ধুসকল, তেওঁৰ শৰীৰৰ পৰা 8.6 কেজি অলৰেডি ৱেট লষ্ট হৈ গৈছে। কি ভাবে আপোনালোকে যদি সচেতন ব্যক্তি তেনেহ'লে সকলোৱে আমি ওলাই আহিব লাগিব। বন্ধুসকল, তেওঁ ভাৰতবৰ্ষৰ বাবে কি কৰা নাই? তেওঁ আৱিষ্কাৰ কৰা বস্তু আমাৰ ভাৰতীয় সেনাই এতিয়াও ব্যৱহাৰ কৰি আছে। যে আপোনালোকে 1 মিনিট সময় দিয়ক তেওঁৰ বাবে। তেওঁৰ মৃত্যু বিচাৰে নেকি আপোনালোকে? মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পোনপটীয়াভাৱে ক'বলৈ বিচাৰিছোঁ, প্লিজ आप लोग आइए সোণম ৱাংচু से बात करिए, क्योंकि ये आदमी मरने वाला है। বন্ধুসকল, সোণম ৱাংচু যদি যন্তৰ মন্তৰত যদি মৃত্যুবৰণ কৰে ন, ভৱিষ্যতত আৰু নেভাবিব কোনো মানুহে যায় তাতে আৰু প্ৰতিবাদ কৰিব আমাৰ ভাৰতবৰ্ষৰ কাৰণে, কাৰণ প্ৰতিবাদ কৰি কোনো লাভ নাই। এইটো প্ৰমাণ হৈ যাব। বন্ধুসকল, কি ভাবে? ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক, প্ৰতিজন সচেতন ব্যক্তিয়ে চাব লাগিব আৰু সকলোৱে সোণম ৱাংচুৰ কাৰণে থিয় হ'ব লাগিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ সঠিক মন্তব্যটো দি যাব আৰু সকলোৱে আমি ওলাই আহিব লাগিব। জয় আই অসম।